Hello students, welcome to my class. আৰু তোমালোকে বহুতেই কৈ আছিলা তোমালোকক কমন কোৱেশ্চন লাগে, এনসাৰৰ সৈতে তোমালোকক কমন কোৱেশ্চন লাগে আৰু গ্ৰামাৰো লাগে। মই কিছুমান প্ৰিভিয়াছ ইয়াৰ গ্ৰামাৰ ধৰা নিষ্পন্ন ৰূপ, বাক্য লিখি সমাসৰৰ নাম লিখা তেনেকুৱা ধৰণৰ গ্ৰামাৰখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা বাছি আনিছোঁ। গতিকে তোমালোকে এইখিনি বহীত উঠাই ল'বা যাতে তোমালোকৰ পৰীক্ষাৰ আগদিনাখন হেনেকৈ নোট মেকিং কৰি পঢ়িব পাৰা। আমাৰ প্ৰথম প্ৰশ্ন আছে চত্বাৰি তস্য বৰ্ধন্তে, ইয়াত উল্লেখ কৰা চাৰিটা বস্তু কি কি? এইটো আহিছে তোমালোকৰ 2017 লগতে 2020 চনতো। ইয়াৰ উত্তৰটো হ'ব ইয়াত উল্লেখ কৰা চাৰিটা বস্তু হৈছে আয়ুষ বিদ্যা, যশ আৰু বল। তোমালোকে জানাই এই প্ৰশ্ন উত্তৰকেইটা খুব সহজো হয়, তথাপিও এইকেইটা বহুতবাৰ আহিছে সেইকাৰণেহে মই এইকেইটা দেখাই দিছোঁ। মনুস্মৃতিত কেইটা অধ্যায় আছে? এইটো আহিছে 2015-18 লগতে 22তো, আৰু আমি জানো যে মনুস্মৃতিত মুঠতে 12টা অধ্যায় আছে। পৰৱৰ্তী প্ৰশ্ন, পৰিতোষ শব্দটোৰ এটা সংস্কৃত প্ৰতিশব্দ লিখা। পৰিতোষ শব্দটোৰ এটা সংস্কৃত প্ৰতিশব্দ হৈছে সন্তোষ। পৰৱৰ্তী প্ৰশ্ন আছে তেষ্যৱ ত্ৰিষু তুষ্টেষু তপঃ সৰ্ব সমাপ্যতে, ইয়াত তেষ্যৱ শব্দটোৱে কি বুজাইছে? এইটো আহিছিল 2018ত, গতিকে ইয়াৰে এনসাৰটো হ'ব ইয়াত তেষ্যৱ শব্দটোৰ পিতৃ মাতৃ আৰু আচাৰ্য বা গুৰুক বুজাইছে। ষ্টুডেণ্টছ, মোৰ আখৰখিনি অলপ বেয়া, তোমালোকে যদি ক'ৰবাত বুজিবলৈ টান পাইছা মোক কিন্তু কমেণ্ট ছেকশ্যনত জনাবা, মই আকৌ সেইখিনি তোমালোকক লিখি দিম। নম্বৰ প্ৰশ্ন আছে স্মৃতিশাস্ত্ৰৰ সংখ্যাত কিমানখন? এই প্ৰশ্নটো আহিছিল 2024 চনত, উত্তৰ হ'ব 18খন। 6 নম্বৰ প্ৰশ্নত কৈছে মনুস্মৃতিৰ আন এটা নাম কি? দুখন স্মৃতিশাস্ত্ৰৰ নাম লিখা। মনুস্মৃতিৰ আন এটা নাম মনুসংহিতা, আৰু দুখন স্মৃতিশাস্ত্ৰৰ নামটো তোমালোকৰ মনুস্মৃতি টোকাটোতে পাবা। এই প্ৰশ্নটো আহিছিল 2023 চনত। 7 নম্বৰ প্ৰশ্ন এইশ ধৰ্ম সনাতন, ইয়াত সনাতন ধৰ্ম মানে কি বুজোৱা হৈছে? এই প্ৰশ্নটো আহিছিল 2014 আৰু 2019 লগতে 2020, আৰু ইয়াৰ উত্তৰটো হ'ব প্ৰিয় আৰু সত্য কোৱা উচিত, অপ্ৰিয় সত্য কোৱা অনুচিত, প্ৰিয় কিন্তু অসত্য কোৱা অনুচিত, আৰু এয়াই হৈছে সনাতন ধৰ্ম। ষ্টুডেণ্টছ, এইবাৰে আছে প্ৰথমতে আছে প্ৰিয়ম, আৰু প্ৰিয়মৰ বিপৰীত শব্দ কি হ'ব? অপ্ৰিয়ম। ক্লেশম অক্লেশম সত্যম অসত্যম ধৰ্ম অধৰ্ম, এইকেইটা তোমালোকে জানাই, তথাপিও মই দি দিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ হয় আৰু এইখিনি ইম্পৰ্টেণ্টো হয়। পৰৱৰ্তী প্ৰশ্ন ভৌমিত্ৰ ইয়ত্তম উচিতং ভৱতি তন কৰ্তব্যমিতি, এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ অৰণ্যৰ মাজৰ বিচিত্ৰ সৰোবৰটোত থকা ৰাক্ষসটোৱে কৈছিল। পৰৱৰ্তী প্ৰশ্ন মহানস শব্দৰ প্ৰতিশব্দ লিখা, আৰু এই প্ৰশ্নটো 2017 চনত আহিছিল, আৰু আমি সকলোৱে জানো যে মহানস শব্দৰ প্ৰতিশব্দ অৰ্থাৎ সমাৰ্থক শব্দ পাকশালা, আৰু এই মহানস শব্দটো আমি ক'ৰ পৰা পাইছোঁ? চন্দ্ৰভূপতে কথাৰ পৰা, হয়নে? মহানস মানে পাকশালা অৰ্থাৎ পাকঘৰ। পৰৱৰ্তী প্ৰশ্ন ভৌ ইথাধিপ কিমিত চিৰায়তে মে জনহ, এই কথাষাৰৰ বক্তা কোন? বক্তাই কাক এই কথাষাৰ কৈছিল? এই কথাষাৰ সৰোবৰত থকা ৰাক্ষসটোৰ, আৰু ৰাক্ষসটোৱে বান্দৰ দলপতিক কৈছিল। ইয়াৰ পিছতে আছে নিষ্পন্ন ৰূপ। এইবিলাক গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আহি যোৱা। প্ৰথমতে আছে ক্ৰিযোগ নিজযোগ লত্তি অৰ্থাৎ কাৰয়তী, এইটো আহিছিল 2018। পৰৱৰ্তী পথযোগ নিজযোগ লত্তি, এইটো পাঠয়তী। গমযোগ নিজযোগ লত্তি গময়তী। পাযোগ সংযোগ লত্তি পিপশ্যতি। স্থাযোগ নিজযোগ লত্তি স্থাপয়তী। জ্ঞাযোগ নিজযোগ লত্তি জ্ঞাপয়তী। হসযোগ নিজযোগ লত্তি হাসয়তী। নম্বৰ দৃশযোগ সংযোগ লত্তি দিদ্রক্ষতি। 9 নম্বৰ ভুজযোগ সংযোগ লত্তি বুভুক্ষতি। 10 নম্বৰ পশযোগ সংযোগ লত্তি পিপক্ষতি। হনযোগ নিজযোগ লত্তি ঘাতয়তী, আৰু 12 নম্বৰ পুজযোগ নিজযোগ লত্তি পূজ্যামি, 2015 চনত আহিছিল এইটো। ইয়াৰ পিছতে আছে বাক্য লিখি সমাসৰৰ নাম লিখা। প্ৰথম আছে আমাৰ উপকূলম, কুলস্য সমীপম, অব্যয়ী ভাৱ। তাৰপিছত আছে প্ৰতিদিনম, দিনে দিনে, অব্যয়ী ভাৱ। পৰৱৰ্তী ৰাজপুৰুষ ষষ্ঠী তৎপুৰুষ, এইটো আহিছিল 2013 চনত। 4 নম্বৰ পিতা পুত্ৰ, পিতা চ পুত্ৰ চ দ্বন্দ্ব সমাস, এইটো আহিছিল 2015 চনত। ত্ৰিভুৱনম ত্ৰয়নং ভুৱনম সমাহাৰ, ত্ৰিভুৱনম ত্ৰয়নং ভুৱনম সমাহাৰ দ্বিগু সমাস, এইটো আহিছিল 2015 চনত। দশ আনানি য়স্য স বহুবিহি, এইটো আহিছিল 2017 চনত। ৰাজপথ 13 চনত। লগতে সপ্তদশী সাতানং সমাহাৰ দ্বিগু, এইটো আহিছিল 2015। পৰৱৰ্তী আছে নীলম উৎপলম কৰ্মধাৰয়, এইটো আহিছিল 2019 চনত। আৰু যথাবিধি অনতিক্ৰম্যম অব্যয়ীভাৱ সমাস, এইটো আহিছিল 2019 চনত। অনতিক্ৰম্যম অব্যয়ীভাৱ, এইটো আহিছিল 2018 চনত। ষ্টুডেণ্ট, কমন কুৱেশ্যন বোলোতে মই চব এইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পেপাৰ বাছি পাইছিলোঁ,
আৰু তোমালোকক এনেধৰণৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ সলভ লাগিলে তোমালোকে মোক জনাবাচোন। প্ৰশ্ন উত্তৰ মই বৰ বেছি নিদিলোঁ, গ্ৰামাৰো বৰ বেছি দিয়া নাই। আচলতে প্ৰশ্ন উত্তৰ মই মোৰ আনকেইটা ভিডিঅ'ত দি থৈ দিছোঁ, তোমালোকে ভালকৈ চালে গম পাবা। মই ব্যাখ্যা যিবিলাক দিছোঁ সেইবিলাক ব্যাখ্যাৰ ভিতৰতে ব্যাখ্যা আহিব, গতিকে তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে সেইখিনি ভিডিঅ' চাব পাৰা। প্লে'লিষ্টটো বনাই থৈছোঁ, তোমালোকে প্লে'লিষ্টত গৈও চেক কৰিব পাৰা। আজিলৈ ইমানেই, থেংক ইউ।